প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ আগত বুটৰ পৰা বনোৱা এই মিঠাইটো বনাই দেখুৱাম। এই মিঠাইটো গেছ নজ্বলোৱাকৈ ইমান সহজতে আমাৰ পাকঘৰত থকা বস্তুৰে অতি কম বস্তুৰে বনাব পাৰি আৰু এই মিঠাইটো ইমানেই সোৱাদ লগা হয়। মইনো সোৱাদটোৰ কথা কি ক'ম, আৰু যেতিয়া আপোনালোকে এই মিঠাইটো খাব তেতিয়াহে গম পাব যে মিঠাইটোৰ সোৱাদ কিমান ভাল আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে। একেবাৰে হোটেলৰ দৰে লগা নাইনে? অতি সহজতে আমি এই মিঠাইটো পটক কৰি বনাব পাৰোঁ। কোনো ঘৰত যদি কোনোবা আলহী আহে আৰু যদি ঘৰত মিঠাই নাথাকে তেতিয়া এই মিঠাইটো পটককৈ আমি বনাই খুৱাব পাৰোঁ। আৰু এই মিঠাইটোৰ কথা ক'লোৱেই, অকণমান ভাঙি দেখুৱাওঁ আপোনালোকৰ আগত। এয়া চাওকচোন কিমান ধুনীয়া ভিতৰখন, একেবাৰে কোমল আৰু খাবলৈতো সোৱাদ লগা হয়েই, দেখিবলৈও ধুনীয়া আৰু বজাৰৰ মিঠাইৰ দৰে, নহয়নে? আৰু এই মিঠাইটো মই কেনেদৰে বনালোঁ আহকচোন আপোনালোকক দেখুৱাওঁ। আজিৰ ৰেচিপিটো বনাবৰ কাৰণে মই এয়া কলা বুট লৈছোঁ। আপোনালোকে ভাবিছে কলা বুট বুলি কৈছে, এয়া দেখোন বগা দাইলৰ দৰেহে, নহয়নে বাৰু? হয়, এয়া কলা বুটটোৰে বনোৱা হয়। কলা বুটটো যেতিয়া আমি ভজাৰ লগে লগে কলা বুটৰ বাকলিবোৰ ফাট খাই যায় আৰু সেই ফাট খোৱা বাকলিবোৰ এৰুৱাই দিলে এনেকুৱা হৈ যায়, এনেকুৱা দাইলৰ দৰে, বুট দাইলৰ দৰে ওলায় আৰু ভাজ খোৱা বুট দাইল হয়। এই দাইলখিনিয়ে হৈছে এয়া। আৰু মই তেনেধৰণে বনোৱা নাই, এইটো বজাৰত পেকেটত কিনিবলৈ পোৱা যায়। মই বাৰু বজাৰৰ পৰা কিনিছোঁ। যদি ঘৰত বনাওঁ বুলি ভাবে এই বস্তুটো, তেতিয়া আমি কলা বুটখিনি ভালদৰে ভাজিলে বাকলিবোৰ ফাট মেলি যায় আৰু বাকলিবোৰ এৰুৱাই দিলে এনেকুৱা দাইল পোৱা যায়। এইটো বহুত ভাল বস্তু, বহুত হেলথি বস্তু। চাটনি কৰিও খায় এইটো। আজি মই এই বস্তুটোৰে আপোনালোকক ধুনীয়া এটা মিঠাই বনাই দেখুৱাম। এয়া লৈছোঁ, এয়া মই এতিয়া মিক্সিটোত লৈ ল'ম, মিক্সি জাৰত। এয়া মিক্সি জাৰত মই লৈছোঁ এবাটি আৰু আধা বাটি, 1.5 বাটি লৈছোঁ আৰু এইখিনি এতিয়া মই খুব ভালকৈ পিচি ল'ম। এয়া মই একেবাৰে মিহি কৰি পিচি আনিলোঁ। এতিয়া মই এইখিনি এটা ডাঙৰ পাত্ৰ লৈছোঁ। পাত্ৰটো শুকান হ'ব লাগিব যাতে পানী নাথাকে, পানী থাকিলে আমাৰ মিঠাইটো বেয়া হৈ যাব। আৰু এখন চালনী লৈছোঁ। চালনীখনত মই এইখিনি এতিয়া দি দিম এনেদৰে আৰু চালি ল'ম। নাচালিলেও হয়, তথাপিতো যদি গোটা অংশ থাকে অকণমান আমাৰ মিঠাইটো খাবলৈ বেয়া হ'ব, সেইকাৰণে চালি ল'লে ভাল হয়। এয়া দেখিছেনে, মই চালি লৈছোঁ। এয়া গোটা গোটা অকণমান ওলাইছে, দেখিছেনে? এইখিনি আমি নিদিওঁ আৰু এয়া আমাৰ ল'ব লগা পাৰ্টখিনি এয়া আমি ধুনীয়াকৈ লৈ ল'লোঁ। এবাটি চেনি লৈছোঁ। যিটো বাতিৰে আমি বুটৰ দাইল লৈছিলোঁ সেইটো বাতিৰে এবাটি চেনি লৈছোঁ। এই চেনি বাতিটো এতিয়া মই মিক্সিৰ জাৰটোত দি দিম আৰু এইখিনিও মই মিহিকৈ পিচি আনিম। এয়া আমি চেনিখিনিও ধুনীয়াকৈ পিচি আনিলোঁ। এতিয়া আমি চেনিখিনি সেই আগৰ পাত্ৰটোতে লৈ ল'ম আৰু এইখিনিও আমি চালি ল'ম। নাচালিলেও হয়, তথাপিতো মই চালিয়ে লৈছোঁ যাতে কোনো ধৰণৰ গুটি নাথাকে। আৰু চেনি আমাৰ সোৱাদ অনুসৰি ল'ব লাগে। যদি আমি বেছি খাওঁ তেতিয়া এবাটিতকৈ, এয়া দেখিছেনে অকণমান গোটা গোটা ওলাইছে কিবা, এইখিনি আমি নলওঁ। আৰু চেনি কি হয় মানে, যিমান চেনি খায়, বেছি খালে এবাটিতকৈ বেছি দিব পাৰে আৰু কম খালে এবাটিতকৈ কম দিব পাৰে। মই এবাটিয়ে দিছোঁ। বেছি মিঠা হ'লেও ভাল নহয় বা কম মিঠা হ'লেও ভাল নহয়, মিডিয়ামেই হ'ব এবাটি চেনিৰে, মই সেইকাৰণে এবাটি লৈছোঁ। এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া ইয়াত আমি মিলাম এয়া পাউডাৰ গাখীৰ, এবাটিতকৈ কম, আধা বাটি বুলিও ক'ব পাৰি। এই আধা বাটি পাউডাৰ গাখীৰ আমি ইয়াতে মিলাই দিম আৰু তিনিওটা বস্তু খুব ভালদৰে মিলাই ল'ব লাগিব। মই ভালদৰে মিলাই দিলোঁ। এতিয়া ইয়াত মই মিলাম ক্ৰীম। এইটো আমুল ক্ৰীম হয় আৰু যদি এনেকুৱা ক্ৰীম নাথাকে আপোনালোকে গাখীৰৰ খৰো মিলাব পাৰে। এতিয়া ইয়াত অলপ দি দিছোঁ, এয়া 3 চামুচমান হ'ব। 3 চামুচমান মই ক্ৰীম মিলাই দিলোঁ আৰু এইখিনি এতিয়া চামুচখনেৰে ভালদৰে মিলাই দিছোঁ। এয়া মই ভালদৰে মিলাই দিলোঁ। এতিয়া আমি ইয়াত মিলাম, এয়া হৈছে ঘিউ, গৰু ঘিউ হয়। মই অলপমান গলাই ল'লোঁ। এতিয়া গোটা বান্ধি থাকে অলপ ঠাণ্ডা থকাৰ কাৰণে, সেইকাৰণে মই গৰম কৰি গলাই ল'লোঁ। আৰু ইয়াৰে দিম 2 চামুচ, 3 চামুচ
এয়া 4 চামুচ মই সৰু চামুচেৰে 4 চামুচ ঘি দি দিছোঁ। ঘি দিলে মিঠাই খাবলৈ বহুত ভাল হয় আৰু ৰিফাইন তেল ইয়াত ব্যৱহাৰ কৰিব নালাগে। ৰিফাইন তেল ব্যৱহাৰ কৰিলে মিঠাইটো খাবলৈ ভাল নহ'ব, ঘিউ দিলেহে ভাল হয়। এতিয়া মই হাতেৰে কৰিম, চামুচখনেৰে অলপ ভাল হোৱা নাই। আৰু অকণমান ঘিউ দিব লাগিব। আৰু অকণমান ঘিউ দি দিলোঁ মই। এতিয়া এইখিনি আকৌ ভালদৰে মিলাই দিম। দেখিছেনে, মই অকণমান ঘিউ মিলাই দিয়াৰ পাছত ধুনীয়াকৈ হৈ গৈছে। আৰু এইখিনি আটা মঠাৰ দৰে বিৰাট ধুনীয়াকৈ আমি মুঠি ল'ব লাগিব। আৰু এটা কথা হ'ল কি, মই যে ক্ৰীম মিলাইছিলোঁ, ক্ৰীম একদম কমহে মিলাব লাগে দেই, ঘি বেছি মিলালে একো নহয়। ক্ৰীম এইকাৰণে কম মিলাব লাগে, কি হয় আমি যেতিয়া পেৰাটো বহুত দিনলৈ থৈ দিওঁ তেতিয়া ক্ৰীম যদি বেছি হয় বেয়া হোৱাৰ সম্ভাৱনা থাকে, কিন্তু ঘি যদি বেছি হয় নহয় তেতিয়া আমাৰ পেৰাটো বেয়া নহয়। মোৰ অকণমান ক্ৰীম বেছিয়ে হ'ল আজি, এনেকুৱা যেন লাগিছে। একো নাই বাৰু, আমি সোনকালে খাই খতম কৰি দিম, বেছিদিন নাৰাখোঁ। আৰু আপুনি যদি ভাবে 10-15 দিনতকৈ বেছি দিন ৰাখোঁ তেতিয়াহ'লে ক্ৰীম অকণমান কম দিব আৰু ঘিউৰে ধুনীয়াকৈ মঠি ল'ব, তেতিয়া আমাৰ পেৰাটো বহুত দিনলৈকে ধুনীয়া হৈ থাকিব। এয়া দেখিছেনে কিমান ধুনীয়া হৈ গ'ল, এইখিনি চাওক একদম ধুনীয়া হৈ গ'ল। এতিয়া পেৰা বনাব পৰা হৈ গৈছে, তথাপিতো মই আৰু এবাৰ বহুত ভাল ধৰণে মঠি ল'ম। অকণমান লৈ ল'লোঁ। এতিয়া আমি লাডু বনাই ল'ম প্ৰথমতে, আৰু লাডুটো নিজৰ জোখত বনাই ল'ব লাগে, ডাঙৰ সৰু। এয়া মই আৰু মিডিয়াম চাইজতে লৈছোঁ, আৰু দুইখন হাতেৰে ধুনীয়াকৈ মই ঘূৰাই দিছোঁ। এয়া একদম ধুনীয়াকৈ হৈ গৈছে। আৰু এনেকৈ অকণমান চেপেটা কৰি দিছোঁ। এইটো দেখিছেনে ধুনীয়াকৈ আমাৰ পেৰাটোৰ দৰে হৈছেনে বাৰু? এইটো চব ধুনীয়াকৈ পেৰাটোৰ দৰে হৈ গৈছে। এইটো থৈ গৈছোঁ। আৰু এটা মই বনাই দেখুৱাওঁ। একদম সহজতে হয়, অকণমানো দিগদাৰী নহয়, মানে সৰু ল'ৰা ছোৱালীয়েও বনাব পাৰিব। কাৰণ একো জুই জ্বলোৱাৰ বা গেছত বনোৱাৰ কোনো কামেই নাই। ভাল ধৰণে আৰু হিচাপটো লৈ এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ হৈ গৈছে। এইটো চাওক, এইটো এটা। এতিয়া মই এইদৰে গোটেইখিনি ধুনীয়াকৈ বনাই ল'ম। আৰু খাবলৈ বহুত সোৱাদ লগা হয় কিন্তু দেই এই মিঠাইটো, কাৰণ আমি যে বুট কিমান আমাৰ হেল্থৰ কাৰণে ভাল নহয়নে? বুট আমাৰ হেল্থৰ কাৰণে বহুত ভাল। আৰু গাখীৰ দিছোঁ, চেনি দিছোঁ, একদম কম বস্তুৰে বনাইছোঁ নহয়নে বাৰু? কিন্তু বহুত ধুনীয়াকৈ হৈ যায়, খাবলৈও বহুত ভাল হয়। এয়া অকণমান ফাট মেলিলেও একো নহয়, পেৰাবিলাক অকণমান ফাট মেলেই। এয়া দেখিছেনে ধুনীয়াকৈ আমাৰ হৈ গৈছে। এইদৰে এতিয়া মই গোটেইখিনি বনাই ল'ম। এয়া মোৰ পেৰাখিনি বনাই হৈ গ'ল। আটাইখিনি পেৰা মই ভালদৰে ধুনীয়াকৈ বনাই ল'লোঁ। এতিয়া পেৰাখিনিৰ আৰু অকণমান সোৱাদ আহিবৰ কাৰণে এয়া নাৰিকলৰ গুড়ি লৈছোঁ। আৰু নাৰিকলৰ গুড়িত মই এটা পেৰা লৈ এনেকৈ লগাই দিম, দেখিবলৈও ধুনীয়া লাগিব। এয়া দেখিছেনে চাৰিওপিনে লগাই লৈ লাগিছেনে বাৰু ধুনীয়া মিঠাইটো? চাওকচোন কিমান ধুনীয়া লাগিছে। নাৰিকলৰ গুড়া অকণমান, এইখিনি শুকান হয় দেই, কেঁচা নাৰিকল নহয়, এইটো শুকান নাৰিকলৰ গুড়ি হয়, বজাৰত পেকেটত কিনিবলৈ পায়। এয়া লগাই দিয়াৰ লগে লগে মিঠাইটোৰ মানে টেক্সাৰে সলনি হৈ আহিছে, দেখিবলৈ বহুত ধুনীয়া লাগিছে নহয়নে বাৰু? আৰু নাৰিকলৰো সোৱাদ আহিব। এইদৰে মই আটাইখিনিতে এনেকৈ অকণমান নাৰিকলৰ গুড়ি লগাই দিম। আৰু কৈছোঁ কেঁচা নাৰিকলৰ গুড়ি লগাব নালাগে, মিঠাইটো বেয়া হৈ যাব। শুকান নাৰিকলৰ গুড়িহে লগাব লাগে। আৰু নাৰিকলৰ গুড়ি নলগালেও একো কথা নাই, লগাবই যে লাগিব সেইটো কোনো কথা নহয়। নলগোৱাকৈ আমি মিঠাইটো বনাব পাৰোঁ আৰু সোৱাদটো একেই থাকিব। ইয়াৰ ওপৰত কোনোবা কিবা ড্ৰাই ফ্ৰুট আছে যদি তাকো লগাই দিব পাৰে, তেতিয়াও খুব ভাল লাগিব নহয় জানো? আৰু যদি ঘৰত থাকে আৰু নাৰিকলৰ গুড়ি তেতিয়া এনেদৰে লগাই দিব, দেখিবলৈ বহুত ধুনীয়া লাগিব। আৰু এই মিঠাইটো বহুত মানে সোৱাদ লগা হয়ে আৰু হেল্থিও হয়, কাৰণ আমি চানা দিছোঁ। চানাৰ গোটেইখিনিতে মই নাৰিকল লগাই দিলোঁ আৰু কিমান ধুনীয়া লাগিছে নহয়নে? এয়া চাওক ইমানখিনি আমাৰ বজাৰৰ দৰে পেৰা মিঠাই তৎক্ষণাত গেছ নজ্বলোৱাকৈ হৈ গ'ল নহয়নে বাৰু? আৰু আপোনালোকেও এইদৰে ঘৰত বনাব পাৰিব। এই মিঠাইখিনি আপোনালোকে যদি বাহিৰত থয় তেতিয়াহ'লে এসপ্তাহলৈকে
একেবাৰে বেয়া নহয় আৰু এসপ্তাহলৈকে আপোনালোকে বাহিৰত থৈ খাই থাকিব পাৰিব আৰু যদি ভাবে ফ্ৰিজত থওঁ তেতিয়াহ'লে 20-25 দিনলৈকে এই মিঠাইখিনি ধুনীয়াকৈ খাব পাৰিব, অকণমানো বেয়া নহয়। ভিডিঅ'টো কেনেকুৱা লাগিল? যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ নিশ্চয় কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আৰু যিসকলে নতুনকৈ চাইছে বা ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে, তেতিয়া নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।